এটা ইনজেকশ্যন লোৱাৰ লগে লগে আপোনাৰ শৰীৰৰ পৰা চৰ্বিবিলাক নোহোৱা হ'বলৈ আৰম্ভ কৰিব। শুনিবলৈ কিমান ভাল লাগিছে ন? এই যে ভাল লাগিছে, এই ভাল লগাটোৰ কাৰণে এটা ঔষধ ওলাইছে। ঔষধটোৰ কিন্তু দাম বহুত। আপুনি যদি কিনাব বিচাৰিছে তেতিয়াহ'লে আপুনি মাহত 15,000 পৰা 20,000 টকা দিব লগা হ'ব পাৰে, প্ৰথম কথা। 2 নম্বৰতে এইটোৰ ছাইড এফেক্ট আপুনি মানে ভাবিব নোৱাৰে কিমান ছাইড এফেক্ট আছে। আৰু এনে নহয় যে আপুনি এটা ইনজেকশ্যন লোৱাৰ পিছত আপোনাৰ হৈ যাব। এইটো ইনজেকশ্যন আপুনি গৈ লৈ থাকিব লাগিব। আৰু যদি এবাৰ লোৱা এৰি দিয়ে তাৰপিছত আকৌ আপুনি শকত হৈ যাব। এতিয়া কওকচোন, আপুনি সেইটো ল'ব যাব নে আপুনি ক্ষীণাবৰ কাৰণে খুব সুন্দৰকে কিছুমান কাম কৰিব? আমি যে এলেহুৱা, আমাক যে শ্বৰ্টকাট লাগে, সেইকাৰণে কোম্পানীবিলাকে এইটো চান্স পায়। সেইকাৰণে বিজ্ঞানে চান্স পাইছে। বুজি পাইছে কথাষাৰ? চাওক, বিজ্ঞানৰ উন্নতি হওক, কোনো আপত্তি নাই, কিন্তু তাৰ দ্বাৰা মই মোৰ অসমীয়া সমাজক কিবা এটা অন্যায় হ'ব দিব মই নোৱাৰো। সেয়েহে মই এইবিলাক ভিডিঅ' বনাই থাকো। আপোনালোকে যদি মোক বিশ্বাস কৰে তেতিয়াহ'লে কথাবোৰ শুনি যাব। চাব, কাৰোবাৰ যদি অত্যাধিক বেছি ওজন আছে তেতিয়াহ'লে আপুনি আৰামছে কমাব পাৰিব। যোৰহাটৰ এজন দাদা আছে, তেখেতে নিজৰ শৰীৰৰ পৰা প্ৰায় 90 পৰা 92 কেজি কমাইছে। তেখেতৰ ওজন আছিলে প্ৰায় 190 নে 192 কেজি, তেখেতৰ ওজন 90 কেজি কমিছে মোৰ নিয়ম পালন কৰি। চিম্পল কথা। কেইটামান নিয়ম আছে ওজনটো কমোৱাৰ। প্ৰথম কথা হৈছে যে আপুনি, মই যেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰোঁ তেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব চেষ্টা কৰোঁ। আপুনি 16 ঘণ্টা নোৱাৰে, আপুনি অন্ততঃ 14 ঘণ্টাকৈ আৰম্ভ কৰক। প্ৰথম কথা, ৰাতি সোনকালে ভাত খাওক। ৰাতিপুৱাৰ আহাৰটো ভাত বা ৰুটি নাখায়, কিবা অলপ ফল মূল বুট মুগ এনেধৰণৰ বস্তু খাওক, প্ৰথম কথা। 2 নম্বৰ হৈছে দুপৰীয়াৰ ভাত সাজ খাই ৰাতিৰ ভাত সাজ ভাত বা ৰুটি যি খায়, অনুগ্ৰহ কৰি 20 মিনিটৰ পৰা আধা ঘণ্টা সময় আপুনি খোজকাঢ়িব যাওক। একো টান কথা নহয়। কেইটামান যদি গান আপুনি কাণত লগাই লয়, মোবাইলত এটা ভাল এটা ভিডিঅ' লগাই লয়, আপুনি ৰাস্তাত যাব নালাগে, আপুনি বাৰাণ্ডাতে, চোতালতে, ৰুমৰ ভিতৰতে আপুনি খোজকাঢ়ি থাকিব পাৰিব। লগতে যিবোৰ অদৰকাৰী বস্তু আছে, চেনি, গুড়, মিঠাই, বিস্কুট, ব্ৰেড, কেক, ভুজিয়া, চানা, চিপছ, কল্ড ড্ৰিংক, চকলেট, আইচক্ৰীম, এনেকুৱা বস্তুবোৰ বাদ দিয়ক। মানুহে আজিকালি মানে বুজি পোৱা নাই, মানুহে কেলে চুগাৰ ফ্ৰী বিচাৰি ফুৰে। মই বুজি পোৱা নাই, মানুহে কিবা অৰ্গেনিক বিচাৰি ফুৰে। অসমত থকা আমিবোৰে কিবা অৰ্গেনিক বিচাৰিব লাগে নেকি? আপোনাৰ ঘৰৰ পিছফালে থকা সেই কলডিল, কল পচলা, ভেদাইলতা, মানিমুনি, সেইবোৰ অৰ্গেনিক নহয়। ক'তো বিচাৰিব নালাগে। আপুনি খাওক উখোৱা চাউল, নলবাৰীৰ ফালে কোৱা হয় উচনা চাউল। এই উখোৱা চাউল বা উচনা চাউল থাকোতে কিহৰ দৰকাৰ ওটছ বা ডালিয়াৰ? আপুনি মাত্ৰ অসমীয়া হ'বলৈ শিকক। যেতিয়াৰ পৰা অসমীয়াসকলে অসমীয়া হ'বলৈ বাদ দিছে নহয়, তেতিয়াৰ পৰাই অসমীয়াৰ বেমাৰ আৰম্ভ হৈছে।